নিশা 12 বজাৰ পৰা গুৱাহাটী মহানগৰীত সম্পূৰ্ণ লকডাউন বলবৎ হ'ব। মাত্ৰ কিছু সময়ৰ পূৰ্বে সংবাদমেলতে ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী মহানগৰীত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। দেওবাৰে নিশা 12 বজাৰ পৰা গুৱাহাটী মহানগৰীত সম্পূৰ্ণ লকডাউন আৰু 14 দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে গুৱাহাটী মহানগৰীত। দেওবাৰে নিশাৰ পৰা 12 জুলাইলৈকে গুৱাহাটীত সম্পূৰ্ণ লকডাউন। ফাৰ্মাচী, লেবৰেটৰী, হাস্পতালক বাদ দি সকলো বন্ধ থাকিব। গেলামালৰ দোকানো বন্ধ থাকিব গুৱাহাটী মহানগৰীত। সুৰাৰ বিপণী বন্ধ থাকিব গুৱাহাটী মহানগৰীত। আমি এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনাইছো। শাক পাচলিৰ দোকান, মাছ মাংসৰ দোকানো বন্ধ থাকিব গুৱাহাটী মহানগৰীত। চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ কাৰ্যালয় বন্ধ থাকিব গুৱাহাটী মহানগৰীত। কোনো ধৰণৰ ঔদ্যোগিক প্ৰতিষ্ঠানো খোলা নাথাকিব। বানপানী কৰোনাৰে জড়িত ব্যক্তিক বাদ দি কোনো বাহন চলাচল নহ'ব গুৱাহাটী মহানগৰীত। কোনো চৰকাৰী বিষয়াই গাড়ীৰ বাবে অনুমতিও দিব নোৱাৰিব। সকলো ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠান বন্ধ থাকিব গুৱাহাটী মহানগৰীত 14 দিনৰ বাবে। এপিনে মৃতকৰ সৎকাৰত 20 জনতকৈ বেছি মানুহ গোট খাব নোৱাৰিব। সংবাদ মাধ্যম, বিদ্যুৎ বিভাগ খোলাৰ অনুমতি দিয়া হৈছে। কোৱাৰেণ্টাইনত থকা হোটেলসমূহ খোলা থাকিব, এটিএম খোলা থাকিব, বেংক খোলা থাকিব। মাত্ৰ সীমিত পৰিমাণৰ কৰ্মচাৰী থাকিব বেংকত, এটিএম খোলা থাকিব। আজি সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ সান্ধ্য আইন ঘোষণা কৰা হৈছে আৰু সমগ্ৰ অসমতে সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ সান্ধ্য আইন ঘোষণা কৰা হৈছে। কম সংখ্যক কৰ্মচাৰীয়ে চলাব লাগিব বেংক আৰু প্ৰতি সপ্তাহত 2 দিনৰ বাবে ৰাজ্যৰ চহৰ অঞ্চলত লকডাউন ঘোষণা কৰা হৈছে। শনিবাৰ আৰু দেওবাৰে ৰাজ্যৰ চহৰ অঞ্চলত বন্ধ থাকিব দোকান পোহাৰ। গাঁও অঞ্চলতো সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ বলবৎ হ'ব সান্ধ্য আইন। আমি এই মুহূৰ্তত খবৰ জনাইছোঁ গুৱাহাটী মহানগৰীত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। আমি এই মুহূৰ্তত দেখুৱাই আছোঁ, এটা এটাকৈ জনাই আছোঁ। গুৱাহাটী মহানগৰীত 14 দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। দেওবাৰে নিশা 12 বজাৰ পৰা 12 জুলাইলৈকে গুৱাহাটী মহানগৰীত সম্পূৰ্ণ লকডাউন বলবৎ কৰা হ'ব। ফাৰ্মাচী, লেবৰেটৰী, হাস্পতালক বাদ দি সকলো বন্ধ থাকিব গুৱাহাটী মহানগৰীত। গেলামালৰ